নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰ্ষত হাই সেকেন্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা জৰুৰী খবৰ আজি অলপ পিছতে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ইতিমধ্যে লিংক এক্টিভ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফলসমূহ মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰতে কেনেকৈ চেক কৰিবা আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম তোমালোকে কোনটো এপছত গলে 30 ছেকেণ্ডত চাব পাৰিবা কোনটো ৱেবছাইটত গলে তোমালোকে মাত্ৰ 30 ছেকেণ্ডত চাব পাৰিবা সবিহা আজি তোমালোকক জনাম ৰিজাল্টটো প্ৰথমতে কোনটো এপছত চাব পাৰিবা সবিহা তোমালোকে জানি লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে উপলব্ধ নামৰ এপছ আছে তোমালোকে হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল যিসকল ছাত্ৰ ছাত্ৰী দিছা যিসকল হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিছা সেইসকল উপলব্ধ এপছৰ জৰিয়তে তোমালোকে মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰতে নিজৰ ফলাফলসমূহ চাব পাৰিবা আৰু আজি ঘোষণা হ'ব 30 এপ্ৰিল 9 AM অৰ্থাৎ 9 বজাত লগে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল মাত্ৰ 30 ছেকেণ্ডত চাব পাৰিবা এইটো এপছৰ জৰিয়তে আৰু তোমালোকে result.shiksha যিটো অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে মাত্ৰ 30 ছেকেণ্ডত চাব পাৰিবা কেনেকৈ চাবা সবিয়ে জানি লোৱা তোমালোকে ফাৰ্ষ্টতে কেনেকৈ চেক কৰিবা তোমালোকে এই উপলব্ধ এপছত ওপেন কৰিবা ওপেন কৰাৰ লগে তোমালোকৰ এনেকুৱা অপচনটো আহিব অহাৰ লগে তোমালোকে ইয়াত থাকিব হাই সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যন আৰ্টছ সায়েন্স কমাৰ্চ ৰিজাল্ট ফাৰ্ষ্টত তোমালোকে ৰুল যেটো আছে ৰুল তোমালোকৰ এডমিট কাৰ্ডটো চাবা ৰুলটো তোমালোকে ইয়াত বহাবা ৰুলটো বেলেগ নংটো বেলেগ ৰুলটো বহাবা তাৰ পিছত নং যেটো আছে নংটো তোমালোকে এডমিট কাৰ্ড চাই বহাবা তাৰ পিছত ইন্টাৰ ডিজিট হিয়াৰ এটো কোনটো বহাবা বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে কিন্তু তোমালোকে চোৱা যেটো ক্যাপচাৰ কোড বুলি কোৱা হয় তোমালোকে চাবা সাইডত লিখা থাকিব FEM60N ক্যাপিটাল থাকিলে ক্যাপিটাল দিবা স্মল থাকিলে স্মল দিবা যেনেকৈ থাকিব সেম তেনেকৈ তোমালোকে এই মাজৰ যেটো ডিজিট হিয়াৰ বুলি লিখা তাত ক্যাপচাৰ কোডটো বহাই দিবা বহাৰ পিছত তোমালোকে লাষ্টত যেটো অপচন আছে সাবমিট এই সাবমিটত ক্লিক কৰাৰ লগে তোমালোকৰ ৰিজাল্টটো এনেকুৱা সিস্টেমত আহি যাব মাৰ্কশিট হ তোমালোকে চাব পাৰিবা প্ৰিন্ট কৰিব পাৰিবা বা তোমালোকে মাৰ্কশিট সমূহ ডাউনলোড কৰিব পাৰিবা হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল